মই এজন সাধাৰণ খেতিয়ক। মোৰো নিজা খেতি কৰি সংসাৰ পোহপাল দিওঁ। কথাই বিশেষকৈ কম মই আমাৰ ভূটান পাহাৰৰ পৰা যেনেকৈ বাল্টি, মটঙা, বৰনদী, দৰঙা, পাগলদিয়া এইবিলাক নদী নামি আহিছে। কিন্তু এই নদীবিলাকৰ পৰা আমাৰ এই অঞ্চলৰ ৰাইজে বান্ধ দি পানী উঠুৱাই খেতিপথাৰত পানী যোগান ধৰি খেতি কৰে। কিন্তু এইবাৰ দেখা গৈছে যে নদীবিলাক শুকাই গৈছে, পানী নাই, খেতিবিলাক মৰি যাই আছে। আৰু ইয়াৰ আঁৰত মই ভাবোঁ বেছিকৈ গছ গছনি নষ্ট কৰি আছে, যাৰ ফলত এই গছ গছনিৰ নথকাত বৰষুণ আহিব নোৱাৰে, বৰষুণ নহয়, পৰিৱেশ বেয়াৰ ফালে গৈ আছে। তাৰ কাৰণে হয়তো নদীটো শুকাই গৈছে। 5 বছৰ আগলৈকে আমাৰ এইটো অঞ্চলত যেনেকুৱা নদীত জলস্তৰটো আছিল, কিন্তু বৰ্তমান সেই জলস্তৰটো নাই, একেবাৰে শুকাই গৈছে। আৰু অহা 5 বছৰলৈ আগলৈকে আৰু কমিব বুলি মোৰ বিশ্বাস। গতিকে আমি এই অঞ্চলৰ যিখিনি সদায় ৰাইজ আছে, মই ৰাইজক এটা বিশেষ অনুৰোধ কৰিছোঁ যে আমাৰ গছ গছনি যিবিলাক কাটা গৈছে, আকৌ যাতে আমি সকলোৱে গছ গছনি পুনৰ ৰোপণ কৰি আমাৰ প্ৰকৃতিৰ যিটো ভাৰসাম্য, সেই ভাৰসাম্য বজাই ৰাখিলে নিশ্চয় আগলৈকে বৰষুণ হ'ব আৰু নদীৰ জলস্তৰটো বৃদ্ধি পাব। গতিকে মই সদৌ এই অঞ্চলবাসীৰ লগতে সদৌ অসম ৰাইজক আহ্বান জনাইছোঁ যাতে আপোনালোকে নদী দিৱস উপলক্ষে আজিৰ পৰা প্ৰতিজ্ঞা লওক আৰু গছ গছনি ৰোপণ কৰি আমাৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰক। নমস্কাৰ। এইখন নদী জীয়া নদী আছিল। এইখন নদীত আমি যেতিয়া নদীত আহিছিলোঁ চাবলৈ, এক হাঁটু এককালৈকে পানী আছিল আৰু শিল আমি দেখাই পোৱা নাছিলোঁ, বালি বস্তু দেখা পোৱা নাছিলোঁ, আৰু যিটো চৰ দেখা পাইছে সেই চৰ বস্তুটো আমি দেখা নাছিলোঁ। নদীত ভৰপূৰ এই নদীখন পানী আছিলে। কিন্তু আজি যিটো পৰিস্থিতি হ'ল, এইটো আজি বালা পাথৰ শিল চব দেখা যাই আছে আজি। কিন্তু আমি সকলোকে আহ্বান জনাওঁ, আপোনালোকে আহক, এই বস্তুটো আপোনালোকে অনুসৰণ কৰক, বস্তুটো কেনেকুৱা হৈছে। আজি যদি এনেকুৱাই হৈ যায় তে এটা সময়ত আমাৰ এইখন অঞ্চলৰ ৰাইজৰ বিৰাট দুৰ্ভাগ্য, আৰু যিটো নদীৰ অৱস্থা দেখা পাই নিজৰ দুৰ্ভাগ্য আৰু বেয়া লগা আৰু দুখ লগা মনত কৃষকসকলৰ প্ৰত্যাহ্বান আহিব। আৰু এইটো বস্তুটোৱে কৃষকৰ ডাঙৰ এটা প্ৰত্যাহ্বান সন্মুখীন হ'ব লগা হ'ব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।